নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ তথা অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনত মুঠ 40টা কুৱেশ্যন থাকিব আৰু এই 40টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, বৰ্তমান ভাৰতত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 106খন। বৰ্তমান ভাৰতত 106খন ৰাষ্ট্ৰীয় উদ্যান আছে। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হেমিছ ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে হেমিছ ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ মুঠ মাটিকালি হৈছে 4400 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতত সমুদ্ৰ উপকূলত কিমানখন ৰাজ্য আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 9খন। ভাৰতত সমুদ্ৰ উপকূলত মুঠ 9খন ৰাজ্য আছে আৰু এই ৰাজ্যকেইখন হৈছে গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটকা, কেৰালা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা আৰু ৱেষ্ট বেংগল। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যৰ সামুদ্ৰিক উপকূল আটাইতকৈ দীঘল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুজৰাট। ভাৰতৰ গুজৰাট ৰাজ্যৰ সামুদ্ৰিক উপকূল আটাইতকৈ দীঘল। নেক্সট কুৱেশ্যনটো সুধিছে, কোনডাল অক্ষাংশ ৰেখা ভাৰতৰ মাজেৰে পাৰ হৈ যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কৰ্কটক্ৰান্তীয় ৰেখা। কৰ্কটক্ৰান্তীয় ৰেখা ভাৰতৰ মাজেৰে পাৰ হৈ যায়। নেক্সট কুৱেশ্যনটো সুধিছে, কৰ্কটক্ৰান্তীয় ৰেখাডাল ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 8খন। কৰ্কটক্ৰান্তীয় ৰেখাডাল ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় আৰু সেই ৰাজ্যকেইখন হৈছে গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা এণ্ড মিজোৰাম। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰত আৰু চীনৰ সীমান্ত গঠন কৰা ৰেখাডালৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেকমোহন লাইন। ভাৰত আৰু চীনৰ সীমান্ত গঠন কৰা ৰেখাডালৰ নাম হৈছে মেকমোহন লাইন। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যৰ সীমান্তই বেছিভাগ ৰাজ্যৰ সীমা স্পৰ্শ কৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উত্তৰ প্ৰদেশ। ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যই বেছিভাগ ৰাজ্যৰ সীমান্ত স্পৰ্শ কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ প্ৰদেশে কিমানখন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ সৈতে নিজৰ সীমা ভাগ কৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 9খন। উত্তৰ প্ৰদেশে 9খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ সৈতে নিজৰ সীমা ভাগ কৰে আৰু সেই 9খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চল হৈছে ৰাজস্থান, হাৰিয়ানা, হিমাচল প্ৰদেশ, দিল্লী, উত্তৰাখণ্ড, বিহাৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, ছত্তীশগড়। নেক্সট কুৱেশ্যনটো সুধিছে, চালচেট দ্বীপত অৱস্থিত ভাৰতৰ একমাত্ৰ ৰাজ্য কোনখন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহাৰাষ্ট্ৰ। চালচেট দ্বীপত অৱস্থিত ভাৰতৰ একমাত্ৰ ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় বায়ু সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শ্বিলং।
ভাৰতীয় বায়ু সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ঠাইক পূবৰ স্কটলেণ্ড বুলি কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্বিলং। ভাৰতৰ শ্বিলং ঠাইক পূবৰ স্কটলেণ্ড বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কৰ্ণাল। ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান কৰ্ণালত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় বায়ু সেনা দিৱস কেতিয়া উদযাপন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 8 অক্টোবৰ। ভাৰতীয় বায়ু সেনা দিৱস 8 অক্টোবৰ তাৰিখে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে তেলেংগানা ৰাজ্যখন কোনখন ৰাজ্যৰ পৰা পৃথক কৰি বনোৱা হৈছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অন্ধ্ৰপ্ৰদেশ। তেলেংগানা ৰাজ্যখন অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ পৰা পৃথক কৰি বনোৱা হৈছে। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মুম্বাই। ভাৰতৰ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিজয়লক্ষ্মী পণ্ডিত। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত আছিল বিজয়লক্ষ্মী পণ্ডিত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম মহিলা পাইলট কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰেমা মাথুৰ। ভাৰতৰ প্ৰথম মহিলা পাইলট আছিল প্ৰেমা মাথুৰ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম মহিলা লোকসভা অধ্যক্ষ কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মীৰা কুমাৰ। ভাৰতৰ প্ৰথম মহিলা লোকসভাৰ অধ্যক্ষ আছিল মীৰা কুমাৰ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বেংগল গেজেট। ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম আছিল বেংগল গেজেট। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম বাতৰি কাকত বেংগল গেজেট কোন চনত প্ৰকাশ পাইছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1780 চনত। ভাৰতৰ প্ৰথম বাতৰি কাকতখন বেংগল গেজেট 1780 চনত প্ৰথম প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম বাতৰি কাকত বেংগল গেজেট কোনে আৰম্ভ কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জেমছ হিকি। ভাৰতৰ প্ৰথম বাতৰি কাকত জেমছ হিকিয়ে আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মনয়দি প্ৰথমবাৰ কেতিয়া গোৱা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1911 চনত। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মনয়দি 1911 চনত প্ৰথমবাৰ গোৱা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে 1911 চনৰ 27 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে ক'ত জন গণ মনয়দি গীতটো গোৱা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কলিকতা। 1911 চনৰ 27 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে কলিকতাত জন গণ মনয়দি গীতটো গোৱা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে বন্দে মাতৰম গীতটো কোনখন উপন্যাসৰ পৰা সংকলিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আনন্দমঠ। বন্দে মাতৰম গীতটো আনন্দমঠ উপন্যাসৰ পৰা সংকলিত। নেক্সট কুৱেশ্যনটো সুধিছে নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল?
তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1913 চনত। 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে এছিয়াটিক ছ'চাইটি অফ বেংগলৰ প্ৰতিষ্ঠাপক কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছাৰ উইলিয়াম জোন্স। আমাৰ নেক্সট কুৱেশ্যনটো সুধিছে লাইফ ডিভাইচ নামৰ কিতাপখনৰ লেখক কোন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অৰবিন্দ ঘোষ। লাইফ ডিজাইন নামৰ কিতাপখনৰ লেখক হৈছে অৰবিন্দ ঘোষ। নেক্সট কুৱেশ্যনটো সুধিছে আনন্দমঠ গ্ৰন্থখনৰ লেখক কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জী। আনন্দমঠ গ্ৰন্থখনৰ লেখক হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যনটো সুধিছে 1947 চনৰ 15 আগষ্টত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জে.ভি. কৃপানালী। 1947 চনৰ 15 আগষ্টত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল জে.ভি. কৃপানালী। নেক্সট কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীয়ে ভাৰতত প্ৰথম জনভাষণ ক'ত দিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাৰাণসী। মহাত্মা গান্ধীয়ে ভাৰতত প্ৰথম বাৰাণসীত ভাষণ দিছিল। নেক্সট কুৱেশ্যনটো সুধিছে দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে কিমান বছৰ বাস কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 21 বছৰ। দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে 21 বছৰ বসবাস কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে ইণ্ডিয়াৰ ডিভাইডেড গ্ৰন্থখনৰ লেখক কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইণ্ডিয়া ডিভাইডেড নামৰ গ্ৰন্থখনৰ লেখক হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যনটো সুধিছে ICC ক্ৰিকেট বিশ্বকাপ 2023 কিমান সংখ্যক সংস্কৰণ? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 13 সংখ্যক। ICC ক্ৰিকেট বিশ্বকাপ 2023 13 সংখ্যক সংস্কৰণ। নেক্সট কুৱেশ্যনটো সুধিছে 2021 চনত হ'বলগীয়া লোকপিয়ল পিছুৱাই দিয়াত এতিয়া কিমান চনত অনুষ্ঠিত হ'ব? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2024 চনত। 2021 চনত হ'বলগীয়া লোকপিয়ল পিছুৱাই দিয়াত এতিয়া 2024 চনত অনুষ্ঠিত হ'ব। নেক্সট কুৱেশ্যনটো সুধিছে ক্ৰিকেটত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰা খেলুৱৈগৰাকী কোন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিৰাট কোহলি। হোৱাইট বল ODI আৰু প্লাছ T20 ক্ৰিকেটত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰা খেলুৱৈগৰাকী হৈছে বিৰাট কোহলি। নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত ডিব্ৰুগড় বৰবিলত তেলৰ পুং আৱিষ্কাৰ হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1889 চনত। 1889 চনত ডিব্ৰুগড় বৰবিলত তেলৰ পুং আৱিষ্কাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত ডিব্ৰুগড় তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1901 চনত। 1901 চনত
ডিপগৈ তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম চাহ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৱাহাটী। পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহত্তম চাহ নিলাম বজাৰটো গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ক'ত গৰম পানীৰ উৎস আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এ আৰু বি দুয়োটা। অসমৰ গোলাঘাট আৰু কাৰ্বি আংলং দুয়োখন জিলাতে গৰম পানীৰ উৎস পোৱা যায়। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ক'ত কয়লা খনি আছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এ আৰু বি দুয়োটা। অসমৰ লিডু আৰু মাৰ্ঘেৰিটাত কয়লা খনি আছে।